কিন্তু মই যদি বাচি যাওঁ I am turning your soul to hell. I am the Mephistopheles Ghost Rider. মারি মেললে কিন্তু আরো মল্লিম আর বাসা দিলে কিন্তু মই একো নকৰো কিন্তু অলপ কৰি দিয়া Ghost Rider হয় মই কিন্তু রিভেঞ্জ লবতো আইবে বৰ্বৰ নৃশংস নিচাসক্ত ভাগিনৰ খবৰ ল'বলৈ আহি ভাগিনৰ হাততে প্ৰাণ গ'ল মামীয়েকৰ মামীয়েকক হত্যা কৰি কেমেৰাৰ সন্মুখত শিহৰণকাৰী বৰ্ণনা হত্যাকাৰী ভাগিনৰ ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক লোমহৰ্ষক হত্যাকাণ্ড নিচাসক্ত ভাগিনৰ খবৰ ল'বলৈ আহি প্ৰাণ গ'ল মামীয়েকৰ বৰপেটা হাউলিৰ মৌতুপুৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা ভাগিন মনোজ বৰুৱাই দাৰে খপিয়াই অতি নৃশংসভাৱে হত্যা কৰে ৩৬ বছৰীয়া মামীয়েক ববিতা দাসক জানিব পৰা মতে ড্ৰাগছ আসক্ত ভাগিনীয়েকৰ খবৰ ল'বলৈ আহিছিল মামীয়েক ববিতা দাস খবৰ ল'বলৈ অহাৰ সময়তে মামীয়েকক দাৰে উপৰ্যুপৰি খপিয়াই হত্যা কৰে ভাগিন মনোজ বৰুৱাই পৰৱৰ্তী সময়ত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ভাগিনীয়েক মনোজ বৰুৱাৰ ঘৰৰ বাৰাণ্ডাতে উদ্ধাৰ হয় মামীয়েক ববিতা দাসৰ উলংগ মৃতদেহ মই ঘৰত আছিলোঁ তেতিয়া শুনিলোঁ যে কিবা এটা ইয়াত মাৰ্ডাৰ হৈছে তেতিয়া চাব আহিলোঁ যে এওঁৰ মানে হাজবেণ্ডজন ইয়াতে ঘৰ আৰু তেওঁ ঢুকাইছিল 2 বছৰ আগতে তেওঁৰ মানে মামায়েক নিজা মামী হয় আৰু আহি ইয়াত দেখা পালোঁ যে ইয়াত মানে মাৰ্ডাৰ কৰি থৈ দিছিল এতিয়া ইহঁতৰ মানে 2জন ভাইক আছিল এজন ভাইকটো ইয়াত আছে স্পটত এজন ভাইক কিন্তু এতিয়া ইয়াত নাই আৰু এতিয়া ইহঁতৰ ৰিলেটিভে হয় এতিয়া কেনেকৈ কি হ'ল বস্তুটো মানে তেনেকৈ ধৰিব পৰা নাই 7টা বজাত খবৰটো পাইছিলোঁ খবৰ পোৱা সময়ত যে কথাটো সুধি চালোঁ যোনে ফোন কৰিছিল কথাটো হয় না নহয় যে সুধি চাওঁতে আৰু আমি আহিও চালোঁ 8টা বজাত আহি চালোঁ 8টা বজাত অলপ 5 মিনিটমান আগত আহিছোঁ তাৰপিছত ঘৰৰ ওচৰৰ মানুহবিলাকো সুধিলোঁ এনেকুৱা বোলে তেখেতৰ ঘৰত কিবা কেছ হৈছে যে কথাটো সঁচা না মিছা সৰু মানুহ আচৰিত খাই গ'ল কথাটোতো শুনি পাই আছোঁ কিন্তু হাল্লাও হোৱা নাই কোনো আৱাজো শুনা নাই শব্দ শুনা নাই এনেকুৱা ক'লে আৰু ঘৰৰ ওচৰৰ মানুহ তেতিয়া অলপ কথা বতৰা কৈ মানে মানুহবিলাক বাঢ়ি থাকাতে আৰু ঘৰৰ ওচৰৰ মানুহ ৰিলেটিভৰ যিবিলাক দূৰৰো আছিল সেইবিলাকে আহি আৰু ঘৰত সোমালে বেলেগে বোলে কোনো মানে সোমাব চান্স পোৱা নাই বা ভয়ত আহিব পৰা নাই উৎপাত কৰি আছিল বোলে ঘটনাস্থলীত হাউলি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত উল্লেখ্য যে হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰা মনোজ বৰুৱাক বৰপেটা সত্ৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে কেমেৰাৰ সন্মুখত শিহৰণকাৰী বৰ্ণনা হত্যাকাৰী মনোজ বৰুৱাৰ কোন ঠাইত হাউলি মৌতুপুৰী এতে মোৰ জেঠিমাৰ গণ্ডা কীৰ্তন হল কিয় সোমাইছা তাতেও মই গৈছিল ভিতৰত দৰ্জা খুলি আছো নেদে সোমে সেইকাৰণে মাটি আছে 6 বিঘা মান এই ৰাস্তা কিনাৰত 1 বিঘাত 2 কোটি 3 কোটি মান মাটিৰ কেছ মাটিৰ মই তাতেই মৌতুপুৰী একেলগে ঘৰত মানে এইটো মাটিৰ লগত মোৰ মাটিটো মানে একেলগে জৰা আছে মোৰ লগ আছে মানে সেইকাৰণে মই মানে আগেদি যাব লাগে হাইৰোডত তাহাৰ মাটিটো ক্ৰছ কৰিব লাগে আৰু ব্লক কৰি দিয়ে মাজে মাজে সেইকাৰণে মই কি হয় মোৰ মামী হয় মামা নিজৰ মামী মাত্ৰ কেইবছৰমান পূৰ্বে স্বামীক হেৰুওৱা ববিতা দাসে সংসাৰত এৰি থৈ গৈছে 2টিকৈ কণমানি সন্তান হাউলিৰ মৌতুপুৰীত সংঘটিত এই বৰ্বৰ তথা লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য ব্যুৰো ৰিপৰ্ট মাই নিউজ এনি